নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে কেন্দ্ৰীয় বাজেট প্ৰস্তুত আৰু সংসদত দাখিল কৰাৰ দায়িত্ব কাৰ হাতত থাকে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ হাতত। মনত ৰাখিব, কেন্দ্ৰীয় বাজেট প্ৰস্তুত আৰু সংসদত দাখিল কৰাৰ দায়িত্ব অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ হাতত থাকে। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন সংবিধান সংশোধনী আইনত সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থা ৰূপায়ণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰা হৈছিল? তলৰ কোনখন সংবিধান সংশোধনী আইনৰ সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থা ৰূপায়ণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰা হৈছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, 101 নং সংশোধনী আইন। মনত ৰাখিব, 101 নং সংশোধনী আইনৰ দ্বাৰা আইন সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থা ৰূপায়ণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰা হৈছে। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন গৱেষণা পত্ৰত মহাত্মা গান্ধীয়ে লিখা লাভলী আছাম প্ৰবন্ধটো প্ৰকাশ পাইছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, য়ং ইণ্ডিয়ান। মনত ৰাখিব, য়ং ইণ্ডিয়ান নামৰ গৱেষণা পত্ৰত মহাত্মা গান্ধীয়ে লিখা লাভলী আছাম প্ৰবন্ধটো প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যনটিত আছে অসমৰ তলৰ কোনখন জিলাৰ শতকৰা হিচাপে সৰ্বাধিক বনাঞ্চল আছে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, কাৰ্বি আংলং। মনত ৰাখিব, কাৰ্বি আংলং জিলাত শতকৰা হিচাপে সৰ্বাধিক বনাঞ্চল আছে। নেক্সট কুৱেশ্যনটিত আছে অসমৰ আদিম ইতিহাস অধ্যয়নৰ বাবে তলত উল্লেখ কৰা গ্ৰন্থসমূহৰ ভিতৰত কোনখন কিতাপ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, কালিকা পুৰাণ। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে স্বাধীন অসমৰ সমষ্টি নিৰ্ধাৰণ পোনপ্ৰথমে কিমান চনত হৈছিল? স্বাধীন অসমৰ সমষ্টি নিৰ্ধাৰণ পোনপ্ৰথমে কিমান চনত হৈছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, 1952 চনত। মনত ৰাখিব, স্বাধীন অসমৰ সমষ্টি নিৰ্ধাৰণ 1952 চনত পোনপ্ৰথমে কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে নয়নমণি শইকীয়াই কোন চনত অসম সৌৰভ বঁটা লাভ কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, 2022 চনত। মনত ৰাখিব, নয়নমণি শইকীয়াই 2022 চনত অসম সৌৰভ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, 11 জুলাই। মনত ৰাখিব, বিশ্ব জনসংখ্যা দিৱস 11 জুলাই তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে
প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনা আঁচনি কিমান বৰ্ষত অৰ্থাৎ কিমান চনত আৰম্ভ কৰা হৈছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 2000 চনত। নেক্সট কুৱেশ্যনটিত আছে বিশ্বৰ ভিতৰত কোনখন দেশে সৰ্বাধিক পথ নেটৱৰ্ক আছে? বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বাধিক পথ নেটৱৰ্ক আছে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি আমেৰিকা যুক্তৰাষ্ট্ৰৰ। মনত ৰাখিব বিশ্বৰ ভিতৰতে সৰ্বাধিক পথ নেটৱৰ্ক আমেৰিকা যুক্তৰাষ্ট্ৰৰ আছে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদত বিত্ত আয়োগ নিযুক্তৰ ব্যৱস্থা আছে? ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদত বিত্ত আয়োগৰ নিযুক্তৰ ব্যৱস্থা আছে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 280 নং অনুচ্ছেদ অনুসৰি বা অনুচ্ছেদত। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ সংবিধানত ৰাজ্যসভালৈ সদস্যৰ মনোনয়ন পদ্ধতিৰ তলৰ কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি আয়াৰলেণ্ড। মনত ৰাখিব আয়াৰলেণ্ডৰ সংবিধানৰ পৰা ভাৰতীয় সংবিধানত ৰাজ্যসভালৈ সদস্য মনোনীত পদ্ধতিটো লোৱা হৈছে বা অনা হৈছে। নেক্সট কুৱেশ্যনটিত আছে লোকসভাৰ অধ্যক্ষই পদত্যাগ পত্ৰ কাক দিয়ে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি উপ ৰাষ্ট্ৰপতিক। মনত ৰাখিব লোকসভাৰ অধ্যক্ষই পদত্যাগ পত্ৰখন উপ ৰাষ্ট্ৰপতিৰ হাতত দিব লাগে। নেক্সট কুৱেশ্যনটিত আছে কোনটোৱে মানুহৰ পেশী আৰু হাড় সংযোগ কৰে? অৰ্থাৎ তলৰ কোনটোৱে মানুহৰ পেশী আৰু হাড়ক সংযোগ কৰে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি টেণ্ডন। নেক্সট কুৱেশ্যনটিত আছে প্ৰতিমা কবিতা পুথিৰ কবিগৰাকীৰ নাম হ'ল? অৰ্থাৎ প্ৰতিমা কবিতা পুথিৰ কবিগৰাকীৰ নাম কি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ চন্দ্ৰকুমাৰ আগৰৱালা। মনত ৰাখিব প্ৰতিমা কবিতা পুথিখন চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন নদী দুবাৰ বিষুৱ ৰেখা অতিক্ৰম কৰে? তলৰ কোনখন নদী দুবাৰ বিষুৱ ৰেখা অতিক্ৰম কৰে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি কংগো। মনত ৰাখিব কংগো নামৰ নদীখন দুবাৰ বিষুৱ ৰেখা অতিক্ৰম কৰে। নেক্সট কুৱেশ্যনটিত আছে আলপছ পৰ্বতমালা কিমানখন দেশত অৱস্থিত? অৰ্থাৎ আলপছ পৰ্বতমালা কিমানখন দেশলৈ বিস্তৃত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 8খন। মনত ৰাখিব আলপছ পৰ্বতমালাখন 8খন দেশলৈ বিস্তৃত। নেক্সট কুৱেশ্যনটিত আছে ইকুৱেডৰ মুদ্ৰা কি? ইকুৱেডৰ মুদ্ৰা কি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ডলাৰ। নেক্সট কুৱেশ্যনটিত আছে আজাৰবেইজাৰ ৰাজধানী কি? আজাৰবেইজানৰ ৰাজধানী কি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বাকু। নেক্সট কুৱেশ্যনটিত আছে কোনটো জাতিত চুগাৰলোফ মাউণ্টেইন আছে? কোনটো জাতিত চুগাৰলোফ মাউণ্টেইন আছে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ব্ৰাজিল। মনত ৰাখিব ব্ৰাজিলত চুগাৰলোফ মাউণ্টেইন আছে। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো হ্ৰদে কেনিয়া, তানজানিয়া আৰু উগাণ্ডাৰ সীমান্ত ত্ৰিবিন্দু কৰি তোলে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ভিক্টোৰিয়া। মনত ৰাখিব ভিক্টোৰিয়া হ্ৰদে কেনিয়া, তানজানিয়া আৰু উগাণ্ডাৰ সীমা ত্ৰিবিন্দু কৰি তোলে।
নেক্সট কুৱেশ্যনটিত আছে শংকৰদেৱে প্ৰথমটো বৰগীত কোন ঠাইত ৰচনা কৰিছিল শংকৰদেৱে প্ৰথমটো বৰগীত কোন ঠাইত ৰচনা কৰিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বদ্ৰিকাশ্ৰম মনত ৰাখিব শংকৰদেৱে প্ৰথমটো বৰগীত বদ্ৰিকা আশ্ৰমত ৰচনা কৰিছিল নেক্সট কুৱেশ্যনটিত আছে গুৱাহাটী পৌৰ নিগমৰ প্ৰথম মেয়ৰ কোন আছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ৰাধা গোবিন্দ বৰুৱা মনত ৰাখিব গুৱাহাটী পৌৰ নিগমৰ প্ৰথম মেয়ৰ আছিল ৰাধা গোবিন্দ বৰুৱা নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো কৃত্ৰিম ইন্ধনৰ মূল উৎস অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি কয়লা মনত ৰাখিব কৃত্ৰিম ইন্ধনৰ মূল উৎস হৈছে কয়লা নেক্সট কুৱেশ্যনটিত আছে তলত উল্লেখ কৰা হিমালয় পৰ্বতমালাৰ ভিতৰত কোনটো অৱস্থিতি মাউণ্ট এভাৰেষ্টত অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মহালাংগুৰ হিমালয় মনত ৰাখিব মহালাংগুৰ হিমালয়ৰ অৱস্থান হৈছে মাউণ্ট এভাৰেষ্টত নেক্সট কুৱেশ্যনটিত আছে এছিয়া মহাদেশৰ আটাইতকৈ শুকান ঠাই কোনখন এছিয়া মহাদেশৰ আটাইতকৈ শুকান ঠাই কোনখন অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি এডেন মনত ৰাখিব ইয়েনৰ এডেন হৈছে এছিয়া মহাদেশৰ আটাইতকৈ শুকান ঠাই নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানত ন্যায়িক পৰ্যালোচনাৰ ক্ষমতা আৰু ন্যায়পালিকাৰ স্বাধীনতাৰ ব্যৱস্থা কোনখন দেশৰ পৰা লোৱা হৈছে ভাৰতীয় সংবিধানত ন্যায়িক পৰ্যালোচনাৰ ক্ষমতা আৰু ন্যায়পালিকাৰ স্বাধীনতাৰ ব্যৱস্থা কোনখন দেশৰ পৰা লোৱা হৈছে অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি আমেৰিকা নেক্সট কুৱেশ্যনটিত আছে স্বাধীনতা সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শ কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে স্বাধীনতা সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শ কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ফ্ৰান্স মনত ৰাখিব স্বাধীনতা সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শ ফ্ৰান্সৰ সংবিধানৰ পৰা লোৱা হৈছে নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ উদ্বোধনী অধিৱেশন ডেছ তাৰিখে অনুষ্ঠিত হয় অৰ্থাৎ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ উদ্বোধনী অধিৱেশন কোন তাৰিখে অনুষ্ঠিত হয় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1950 চনৰ 28 জানুৱাৰী তাৰিখে মনত ৰাখিব ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ উদ্বোধনী অধিৱেশন 1950 চনৰ 28 জানুৱাৰী তাৰিখে অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটিত আছে ভাৰতত পৰ্তুগীজ ক্ষমতাৰ প্ৰকৃত প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি আল বাকুৱেৰক নেক্সট কুৱেশ্যনটিত আছে আদমৰ দলঙে তলৰ কোনটোক সংযোগ কৰে অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি পাম্বন দ্বীপ আৰু মান্নাৰ দ্বীপ নেক্সট কুৱেশ্যনটিত আছে প্ৰথমবাৰৰ বাবে ভাৰতত টোকেন মুদ্ৰা প্ৰৱৰ্তন কৰা হয় অৰ্থাৎ কাৰ দিনত প্ৰথমবাৰৰ বাবে ভাৰতত টোকেন মুদ্ৰাৰ প্ৰৱৰ্তন কৰা হয় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি মহম্মদ বিন তুগলক মনত ৰাখিব মহম্মদ বিন তুগলকৰ দিনৰ পৰা ভাৰতত টোকেন মুদ্ৰাৰ প্ৰৱৰ্তন কৰা হয়